অন্ধ্ৰপ্ৰদেশত অসম অভিমুখী ৰেলত অগ্নিকাণ্ড চেন্নাইৰ তম্বাৰামৰ পৰা তিনিচুকীয়ালৈ আহি থকা 15929 তম্বাৰাম নিউ তিনিচুকীয়া এক্সপ্ৰেছ ট্ৰেইনত এটা সাধাৰণ ডবাৰ তলৰ অংশত জুইৰ সূত্ৰপাত হোৱাত যাত্ৰীসকলৰ মাজত হোৱা যোৱা পৰিৱেশৰ সৃষ্টি হয়। অন্ধ্ৰপ্ৰদেশত এনেদৰে ৰেলখন তলৰ ভাগত জুইৰ সূত্ৰপাত হোৱাত ততাতৈয়াকৈ ৰেলখন ৰখাই ৰেলকৰ্মীসকলে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। যদিও প্ৰায় 3 ঘণ্টাৰ পাছত ৰেলখনে যাত্ৰা আৰম্ভ কৰে। উক্ত ঘটনাত ৰেলখনৰ লগত কোনো লোকৰ একো ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। ৰেলখনত অধিক সংখ্যক অসমৰ যাত্ৰী থকা বুলি জানিব পৰা যায়। এগৰাকী যাত্ৰীয়ে ফোনযোগে ঘটনাৰ সবিশেষ বৰ্ণনা কৰাও পৰিলক্ষিত হয়। হেল্ল' হয় মই হয় কি নাম আপোনাৰ? মোৰ নাম মুস্তাকিন আলী। হয়, ট্ৰেইনটো এনে ক'ৰ পৰা আহিছিলে? চেন্নাইৰ পৰা? চেন্নাই তাৰামবাৰৰ পৰা। এই যে আৰু ঘটনাটো ক'ত হৈছে? ঘটনাটো আন্ধা। কি হৈছিলে অলপ বুজাই ক'ব নেকি বাৰু? মানে আহি আছিলোঁ মানে জেনেৰেল ডাব্বা আছিল। হয়। আমি এচি ডাব্বাত আহি আছিলোঁ। হয়। ট্ৰেইনখন মানে হঠাৎকৈ ৰখাই দিলে মানে বুজি পাইছে মানে ৰিটাৰ্ণ হ'ব পাৰে মানে। হয়। এনেকৈ মানে ৰখাই দিয়ে ট্ৰেইনখন আধা ঘণ্টামান। তাৰপৰা পিছত দেখিছোঁ যে পুৰা মানুহ যিমান মানুহ আছে জেনেৰেল ডাব্বাকেইটাত হয়। গোটেই মানুহ বেগ চেগ লৈ পুৰা গোটেই মানুহ মানে নামি আহিছে। আচ্ছা। তাতে আমি ভাবিছোঁ গৰম দিন ন, মানে গৰমৰ কাৰণে ট্ৰেইনখন ৰখাইছে তেওঁলোকে নামিছে বুলি ভাবিছিলোঁ। হয়। তাৰপিছত পাছলৈকে চাইছে পুৰা জুই লাগি ধোঁৱা ওলাই আহিছে। মানে ধোঁৱা ওলাইছে? পুৰা ধোঁৱা ওলাই যিমান ট্ৰেইনত মানুহ আছে তাৰ পৰা আধা মানুহ চাবলৈকে গ'ল। আচ্ছা। তাৰপৰা জুইটো নুমাইছে? হা কি কৈছে? জুইটো নমাইলানে? জুইটো নমাইলে। এতিয়া কি ট্ৰেইনটো অহা নাই নে? নাই আহি গ'ল বাৰু এতিয়া আহিছে নে? এতিয়া আহি গ'ল বাৰু 2-3 ঘণ্টাৰ পিছত আহি গৈছে। মানে 3 ঘণ্টামান ৰ'বলগীয়া হৈ গৈছে? 2-3 ঘণ্টা ৰ'ব লগা হৈছে। বাকী কাৰোবাৰ মানুহৰ কিবা ক্ষতি হৈছে নেকি? নাই কাৰো ক্ষতি হোৱা নাই, মানে ট্ৰেইনখন ৰখাই দিলে ন, অটকে কোনোবাই গম পালে কৰিলে চাগে। হয়। সেইটো কাৰণে ট্ৰেইনখন ৰখাই দিলে। আচ্ছা, এতিয়া অসমৰ ফালে আহি আছে ট্ৰেইনটো নে? ট্ৰেইনখন অসমৰ ফালে আহি আছে, তিনিচুকীয়া যাব মানে চেন্নাইৰ পৰা তিনিচুকীয়া। হয়, ক'ত হোৱা বুলি ক'লে? ঘটনাটো ক'ত হোৱা বুলি ক'লে? এইটো অন্ধ্ৰপ্ৰদেশ, তেলেগু অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত? তেলেগু। আচ্ছা, ট্ৰেইনটোৰ নাম কি বুলি ক'লে? তিনিচুকীয়া এক্সপ্ৰেছ। আচ্ছা, ঠিক আছে আমি বাৰু মধ্য অসমৰ ব্যুৰো চিফ মনৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।